আজি আগমনীত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠন। আজিৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে সন্মানীয় নুৰুল হক চাহাবক নিৰ্বাচিত কৰে আৰু সম্পাদক হিচাপে ৰফিক আলী আকন্দক নিৰ্বাচিত কৰি ৪২জনীয়া সমিতি হিচাপে লৈ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠন কৰে। লগতে আজিৰ এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ কাৰ্যসূচী ফলপ্ৰসূ কৰা হয়, যেনে বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, মাল্যৰ্পণ, নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতা আদি। এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান পোৱা ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। লগতে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীক কলম আৰু বহী বিতৰণ কৰা হয়। আজি গোলকগঞ্জৰ অন্তৰ্গত আগমনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। এই সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক আলহাজ মজিবুৰ ৰহমান আৰু লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সভাপতি এ আলী আহমেদ ডাঙৰীয়া, প্ৰশাসনিক সম্পাদিকা লিপিকা তালুকদাৰ ডাঙৰীয়া আদি, প্ৰচাৰ সম্পাদক নজৰুল ইছলাম চাহাবৰ লগতে উপস্থিত আহি বৰপেটা জিলাৰ সভাপতি আবুল হুছেইন ডাঙৰীয়া, বৰপেটা জিলা সমিতিৰ মুখ্য উপদেষ্টা মইনুল হক চৌধুৰী, জ্যেষ্ঠ সাংবাদিক ফিৰোজ আলম প্ৰতিদিন। তেওঁলোকে যাতে এই কথাখিনি উপলব্ধি কৰি এই সুপ্ত হোৱা গাঁৱৰ নিষ্ঠ মানুহখিনিক জগাই তুলি যাতে সমাজৰ যিবোৰ বেয়া কামবোৰ ৰোধ কৰাৰ প্ৰচেষ্টা হ'ব। ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতি পূৰ্ণাংগ সমিতিখন গঠন হ'ল। গতিকে মই সকলোকে আহ্বান জনাম যে অনাগত দিনত সকলোৱে যাতে নিৰ্ভীক আৰু নিৰপেক্ষতাৰে সকলোৱে বাতৰি সম্প্ৰচাৰ কৰে, কোনো সাংবাদিকে যাতে ভুল পথে গতি নকৰে। গতিকে সকলোকে আহ্বান জনাম আৰু সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠনৰ বাবে। আজি আমি সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমি কেইবাজনো বিষয়ববীয়া ইয়াত আজি উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ নিতৌ আনন্দিত হৈছোঁ যে অসমৰ শেষ সীমা পশ্চিম অসম ধুবুৰী জিলাৰ আগমনীত আজি এখন মধ্য ইংৰাজী বিদ্যালয় আগমনী মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ আমি আনন্দিত হৈছোঁ। কেলৈ আমাৰ যি সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ আহ্বায়ক সমিতি আমি গঠন কৰি দিছিলোঁ, সেই আহ্বায়ক কমিটিৰ নিৰ্দেশ মৰ্মে আহ্বান মৰ্মে আমি আজি ইয়াত উপস্থিত হৈ পূৰ্ণাংগ কমিটি গঠন কৰিব পাৰিছোঁ। আৰু পূৰ্ণাংগ কমিটিৰ এই ধুবুৰী জিলাৰ চুকে কোণৰ পৰা অহা সংবাদ কৰ্মীসকলক লগ পাই পুনৰবাৰ কৈছোঁ নিতৌ আনন্দিত হৈছোঁ। আজিৰ এই নৱগঠিত জিলা সমিতিৰ সভাপতি নুৰুল হক ডাঙৰীয়াৰ নাম সদনে প্ৰস্তাৱ কৰিছে আৰু সাধাৰণ সম্পাদক ৰফিক আকন্দৰ নামটো সকলোৱে প্ৰস্তাৱ কৰিছে। এই আজি যি গুৰু দায়িত্ব এই সংগঠনৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ এই গুৰু দায়িত্ব আমি নুৰুল হক ডাঙৰীয়া আৰু ৰফিক আকন্দৰ হাতত অৰ্পণ কৰিছোঁ। আমি কেন্দ্ৰীয় সমিতিয়ে ইয়াত আহি বিভিন্নজনৰ সমাজকৰ্মী, বুদ্ধিজীৱী, বিভিন্ন ব্যক্তিসকলক সভাত লগ পাইছোঁ, বিভিন্ন ধৰণৰ আলোচনা হৈছে। মই আশা ৰাখিছোঁ যে অসমৰ ভিতৰত আমাৰ এই ধুবুৰী জিলা সমিতি নিতৌ সত্যতা নিষ্ঠতাৰে বজাই ৰাখি সততাৰ সৈতে যাতে তেওঁলোকে নিউজ সংগ্ৰহ কৰে আৰু তেওঁলোকে কাম কৰি আগবাঢ়ি যায় আৰু জিলা সমিতিখনৰ যাতে তেওঁলোকে সুনাম অৰ্জন কৰে অসমৰ ভিতৰত। তাৰ কাৰণে এই নৱগঠিত জিলা সমিতিৰ সভাপতি সম্পাদকে ক্ৰমে বিষয়ববীয়াসকলক এটাই আহ্বান জনাম যাতে আপোনালোকে সুনাম অৰ্জন কৰে। বিভিন্নজনৰ জ্যেষ্ঠ ব্যক্তি ইয়াত পাইছোঁ, আমি লগ পাইছোঁ, বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত অৰ্পণ কৰিছে, তাতে ভালে লাগিছে। মই এটাই আহ্বান জনাইছোঁ আৰু কোনো ধৰণৰ
যি দুষ্কৃতিকাৰী আৰু দুষ্কৃতিকাৰীৰ কথা মই কৈছোঁ, কোনো দুষ্কৃতিকাৰীৰ কবলত পৰিব নালাগে। কোনোবা লোভীয়া সাংবাদিক টকাৰ লোভত দৌৰি থাকে, নিজকে ডাঙৰ সাংবাদিক বুলি প্ৰচাৰ কৰে, সেই ধৰণৰ সাংবাদিক যাতে আমাৰ সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াত অন্তৰ্ভুক্ত কৰা নহয়, তাৰ কাৰণেও আজি আমি আহ্বান কৰিলোঁ যে নৱগঠিত জিলা সমিতিক। আৰু আশা ৰাখিছোঁ যে অনাগত দিনত সত্য শুদ্ধ নিৰ্ভীকভাৱে যাতে আমাৰ এই ধুবুৰী জিলা সমিতিৰ যে নৱগঠিত সভাপতি সম্পাদক তেওঁলোকৰ নিৰ্দেশ মৰ্মে বা আমাৰ কেন্দ্ৰীয় সমিতিৰ অনুমতি হ'লে যিকোনো কাম কৰিব তেওঁলোকে সক্ৰিয় হিচাপে কৰিবলৈ আশা ৰাখিছোঁ। আজি